যি নাৰীৰ আদৰ্শ মহাসতী জয়মতী সতী সাধনী সতী ৰাধিকা মূলা গাভৰু সেই অসমীয়া মহিলাৰ ডিএনএত 1250 টকা 1500 টকাত উঠি ভাহি যোৱাৰ মই লক্ষণ দেখা নাপাওঁ। এইখন যুঁজ কংগ্ৰেছৰ নেতাবিলাকক মন্ত্ৰী বিধায়ক বনাবলৈ নহয়। এই যুঁজখন হৈছে বিজেপিৰ অপশাসনৰ বিৰুদ্ধে অসমৰ ৰাইজে যাতে এটা ভূমিকা পালন কৰিব পাৰে তাৰ বাবে বিৰোধী ঐক্যবদ্ধভাৱে সন্মুখৰ নিৰ্বাচনত প্ৰত্যাহ্বান জনোৱাৰ এখন যুঁজ। সেই গতিকে কোনো নেতা আমাৰ মাজৰ পৰা আঁতৰি গ'লেও তেওঁলোকৰ যি প্ৰভাৱ সেয়া খুব কম বৰ্তমান সময়ত ফিল কৰা যাব, যিহেতু ইছ্যুটো কংগ্ৰেছৰ কাৰোবাক মন্ত্ৰী বা বিধায়ক বনোৱাৰ নহয়। ইছ্যুটো হ'ল কংগ্ৰেছে বিজেপিৰ ৰিপ্লেচমেণ্ট হিচাপে অসমত যাতে পৰিৱৰ্তন আনিব পাৰে তাৰ বাবে। অসমৰ ৰাইজে বিজেপিয়ে যেনেধৰণেৰে তেওঁলোকক আভুৱা ভাৰে এই কথা উপলব্ধি কৰে বুলি মোৰ দৃঢ় বিশ্বাস। তেওঁলোকে যি ভোট কিনাৰ এটা ব্যৱস্থা কৰিছে বিভিন্ন আঁচনিৰ যোগেদি, তাৰ যোগেদি তেওঁলোকে সফল হ'ব বুলি মোৰ মনে নধৰে। যি নাৰীৰ আদৰ্শ মহাসতী জয়মতী সতী সাধনী সতী ৰাধিকা মূলা গাভৰু সেই অসমীয়া মহিলাৰ ডিএনএত 1250 টকা 1500 টকাত উঠি ভাহি যোৱাৰ মই লক্ষণ দেখা নাপাওঁ। আমাৰ নীতি আদৰ্শৰ প্ৰতি চৰম বিশ্বাসঘাতকতা কৰি তেখেতে কংগ্ৰেছৰ নীতি আদৰ্শৰ পৰিপন্থী ভাৰতীয় জনতা পাৰ্টি যোগদান কৰাটো আমাৰ সপোনৰো অগোচৰ আছিল। তেখেতে যি ধৰণেৰে এই কাম কৰিলে তাতকৈ পশ্চিমবংগৰ মমতা বেনাৰ্জী অথবা দাক্ষিণাত্যৰ অন্য কেতবোৰ নেতাৰ নিচিনাকৈ যিসকলে কংগ্ৰেছৰ লগত সহাৱস্থান কৰিব নোৱাৰি নিজাববীয়াকৈ বিজেপিৰ বিৰোধী ৰাজনৈতিক এটা স্থিতি গ্ৰহণ কৰিছিল, সেই স্থিতি গ্ৰহণ কৰা হ'লেও মই সুখী হ'লোহেঁতেন। দলৰ বিৰুদ্ধে তেখেতে যোৱা সময়ছোৱাত আমাৰ দলৰ নেতৃত্বৰ লগত একেলগে কাম কৰিলে, তাৰ পিছত তেখেতে হঠাৎ এনেকৈ দলত্যাগ কৰি বিজেপি দলত যোগদান কৰাটো বৰ সঠিক সিদ্ধান্ত বুলি মই নকওঁ। আৰু তেখেতৰো ইয়াৰ ফলত কেনেকুৱা কি ভৱিষ্যত ৰাজনীতি হ'ব সেয়া সময়ে নিশ্চয় লক্ষ্য কৰিব। এইখন যুঁজ কংগ্ৰেছৰ নেতাবিলাকক মন্ত্ৰী বিধায়ক বনাবলৈ নহয়। এই যুঁজখন হৈছে বিজেপিৰ অপশাসনৰ বিৰুদ্ধে অসমৰ ৰাইজে যাতে এটা ভূমিকা পালন কৰিব পাৰে তাৰ বাবে বিৰোধী ঐক্যবদ্ধভাৱে সন্মুখৰ নিৰ্বাচনত প্ৰত্যাহ্বান জনোৱাৰ এখন যুঁজ। সেই গতিকে কোনো নেতা আমাৰ মাজৰ পৰা আঁতৰি গ'লেও তেওঁলোকৰ যি প্ৰভাৱ সেয়া খুব কম বৰ্তমান সময়ত ফিল কৰা যাব, যিহেতু ইছ্যুটো কংগ্ৰেছৰ কাৰোবাক মন্ত্ৰী বা বিধায়ক বনোৱাৰ নহয়। ইছ্যুটো হ'ল কংগ্ৰেছে বিজেপিৰ ৰিপ্লেচমেণ্ট হিচাপে অসমত যাতে পৰিৱৰ্তন আনিব পাৰে তাৰ বাবে। অসমৰ ৰাইজে বিজেপিয়ে যেনেধৰণেৰে তেওঁলোকক আভুৱা ভাৰে এই কথা উপলব্ধি কৰে বুলি মোৰ দৃঢ় বিশ্বাস। তেওঁলোকে যি ভোট কিনাৰ এটা ব্যৱস্থা কৰিছে বিভিন্ন আঁচনিৰ যোগেদি, তাৰ যোগেদি তেওঁলোকে সফল হ'ব বুলি মোৰ মনে নধৰে। যি নাৰীৰ আদৰ্শ মহাসতী জয়মতী সতী সাধনী সতী ৰাধিকা মূলা গাভৰু সেই অসমীয়া মহিলাৰ ডিএনএত 1250 টকা 1500 টকাত উঠি ভাহি যোৱাৰ মই লক্ষণ দেখা নাপাওঁ।